অৰুণোদয় 3.0 হিতাধিকাৰীসকললৈ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ কিন্তু বেংক একাউণ্টত ডিবিটি সিস্টেমটো অন কৰি দিব লাগিব আৰু যিটো বৰ্তমান সময়ত কিন্তু আপুনি ঘৰত বহি আপোনাৰ মোবাইল ফোনৰ সহায়তে অনলাইনৰ জৰিয়তে ডিবিটি সিস্টেমটো অন কৰিব পাৰিব। সো যিসকল অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ কাৰণে কিন্তু এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ যিটো ডিবিটি সিস্টেম আছে এইটো অন নকৰিলে কিন্তু মাৰ্চত যি 10 তাৰিখে আপুনি 9000 টকা পাবলৈ গৈ আছে অৰুণোদয় 3.0 টকা সেইটো কিন্তু আপুনি লাভ নকৰিব। সো প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে কিন্তু এই কামটো কৰিব লাগিব। আপোনাৰ অৰুণোদয় যদি আপুনি এজন অৰুণোদয় হিতাধিকাৰী হয় তেনেহলে প্ৰথমতে আপুনি চেক কৰি জানিব লাগিব যে আপোনাৰ বেংক একাউণ্টখন ডিবিটি সিস্টেমটো অন আছে নে নাই, আৰু যদি নাই তেনেহলে আপুনি কেনেকৈ অনলাইনৰ জৰিয়তে ঘৰত বহি আপোনাৰ মোবাইলৰ সহায়তে ডিবিটি সিস্টেমটো অন কৰিব। গোটেইখিনি প্ৰসেস দেখুৱাই দিম। প্ৰথমতে দেখুৱাই দি আছো কেনেকৈ আপুনি এই ডিবিটি সিস্টেমটো অন আছে নে নাই কেনেকৈ চেক কৰিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমতে আপোনালোকক দেখুৱাই দি আছো যে কেনেকৈ চেক কৰিব আপোনাৰ বেংক একাউণ্টখন আপোনাৰ ডিবিটি সিস্টেমটো অন আছে নে নাই। চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব আধাৰ বেংক সিডিং স্ট্যাটাস বুলি। সাৰ্চ কৰাৰ লগে লগে ইউআইডি বেংক সিডিং স্ট্যাটাস মাই আধাৰ যিটো পোৰ্টেল আছে সেইটো খোল খাব। প্ৰথমতে যিটো সাইট আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব বেংক সিডিং স্ট্যাটাস, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে লগইন টু আধাৰ ভায়া অটিপি। আপোনাৰ অটিপি বেছত এইটো লগইন কৰিব পাৰিব। ইয়াতে এন্টাৰ আধাৰ নাম্বাৰ যিটো আছে তাত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাৰ পিছতে তলত এটা ক্যাপচা কোড দেখিব। সেই ক্যাপচা কোডটো আপুনি এইটো বাক্সত ফিল কৰি দিব। ক্যাপচাটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব লগইন উইথ অটিপি, তাত ক্লিক কৰি দিব। লগইন উইথ অটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যিটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইলত কিন্তু এটা অটিপি যাব আৰু এই অটিপিটো আপুনি ইয়াতে বহুৱাই দিব। অটিপিটো বহুৱাৰ পিছতে তলত দেখিব পাৰিব লগইন, তাত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰি আকৌ আপুনি বেংক সিডিং স্ট্যাটাস তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান, অৰ্থাৎ মোৰ ইয়াতে দেখিব পাৰিছে বেংক সিডিং স্ট্যাটাস এইটো এক্টিভ হৈ আছে। এইটো এক্টিভ থকা মানে আপোনাৰ বেংক যিটো একাউণ্ট আছে সেইটো ডিবিটি সিস্টেমটো অন আছে। আপুনি একো টেনশ্যন ল'ব নালাগে। আৰু কিছুমানৰ কিন্তু এইটো বেংক সিডিং স্ট্যাটাস যিটো আছে সেইটো ইনএক্টিভ বুলি দেখুৱাব। মই আন এটা দেখুৱাই দি আছো। এইটো দেখিব পাৰিছে আধাৰ নাম্বাৰ বেলেগ আছে, তাৰ পিছতে বেংক নেমটো বেলেগ আছে, বেংক সিডিং স্ট্যাটাসটো দেখিব পাৰিছে ইনএক্টিভ হৈ আছে, অৰ্থাৎ এইটো ডিবিটি সিস্টেমটো অন নাই। তেনেহলে কিন্তু আপুনি এইটো ডিবিটি সিস্টেমটো অন কৰিব লাগিব। এতিয়া মই দেখুৱাই দি আছো কেনেকৈ আপুনি এই ডিবিটি সিস্টেমটো অন কৰিব। আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে কিন্তু আপুনি এই ডিবিটি সিস্টেমটো অন কৰিব পাৰিব। জাস্ট আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মই সম্পূৰ্ণখিনি আলোচনা কৰি আছো, সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো দেখিব পাৰিছে ইনএক্টিভ, অৰ্থাৎ এইটো ডিবিটি সিস্টেমটো অন নাই। এতিয়া দেখুৱাই দি আছো কেনেকৈ আপুনি এই ডিবিটি সিস্টেমটো অন কৰিব অনলাইনৰ থ্ৰু দি। তাৰ কাৰণে আকৌ আপুনি বেকলৈ উভতি আহি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব NPCI বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব NPCI, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ পেজটো শ্ব' হ'ব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিব 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব। আৰু প্ৰথমতে ওপৰত কেইটামান অপচন দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে সেকেন্ড নম্বৰত কাস্টমাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ শ্ব' হ'ব আৰু ইয়াতে দেখিব পাৰিছে ভাৰত আধাৰ সিডিং এনেবল বেছ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু লেফ্ট সাইডত দেখিব পাৰিব আধাৰ সিডিং আৰু ডি সিডিং। আপুনি ইয়াৰ পৰা ডিএক্টিভেটো কৰিব পাৰিব, এক্টিভেটো কৰিব পাৰিব। আপুনি জাস্ট আধাৰ সিডিং ডি সিডিং তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং বা ডি সিডিং। আপুনি ইয়াতে আপোনাৰ আধাৰ নম্বৰটো এন্টাৰ ইউৰ আধাৰ নম্বৰ ইয়াতে বহুৱাই দিব। আধাৰ নম্বৰটো বহুৱাৰ পিছতে দেখিব পাৰিছে ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং। আপুনি এই সিডিং অপচনত টিক মাৰ্ক লগাই দিব। আৰু যদি আপুনি ডিএক্টিভেট কৰিব বিচাৰিছে অৰ্থাৎ ডিবিটি সিস্টেমটো অফ কৰিব বিচাৰিছে তেনেহলে ডি সিডিংত ক্লিক কৰি দিব। তাৰ পিছতে ইয়াতে দেখিব পাৰিব সিলেক্ট ইউৰ বেংক, ইয়াতে আপুনি সিলেক্ট কৰি দিব আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে সেইটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব। বেংকটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিব সেন্ডিং টাইপ ফ্ৰেছ সেন্ডিং, এইটো প্ৰথম যিটো আছে সেইটোতে সিলেক্ট ৰাখি দিব। তাৰ পিছতে একাউণ্ট নম্বৰ আপোনাৰ যিটো বেংক একাউণ্ট নম্বৰ আছে সেইটো আপুনি
ইয়াতে বহুৱাই দিব। তাৰপিছতে কনফাৰ্ম একাউণ্ট নাম্বাৰ আকৌ এইটো ৰিটাইপ কৰি দিব। ৰিটাইপ কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব যে এটা ডিক্লাৰেশ্যন দিব লাগিব, এইটো আপুনি টিক মাৰ্ক লগাই দিব। লগোৱাৰ পিছতে তলত দেখিব পাৰিব এটা কেপচা কোড আছে, এই কেপচা কোডটো আপুনি এইটো বাকচত ভৰাই দি আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজটো শ্ব' হ'ব আৰু আপুনি এগ্ৰি এণ্ড কণ্টিনিউ তাত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা আকৌ OTP যাব, এই OTPটো আপুনি ইয়াতে বহুৱাই দিব। OTPটো বহুৱাৰ পিছতে ইয়াতে এনেকৈ শ্ব' হ'ব আৰু আপুনি কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে আধাৰ সিডিং ষ্টেটাছ ছাকচেছ হৈ গৈছে, ৰিজাল্ট আহি গৈছে, ইয়ৰ আধাৰ নাম্বাৰ এনেকৈ ছাকচেছ বুলি হৈছে বুলি এনেকৈ শ্ব' হ'ব। আৰু এনেকৈয়ে কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে DBT চিষ্টেমটো অন কৰিব পাৰিব। আপুনি কোনো কম্পিউটাৰৰ দোকানত যাব নালাগে, কোনো এটকা আপোনাৰ খৰচ নহয়, আপুনি জাষ্ট আপোনাৰ মোবাইল ফোনৰ সহায়তে কিন্তু এই DBT চিষ্টেমটো অন কৰিব পাৰিব। আৰু এই প্ৰত্যেকজন অৰুণোদয় 3.0 হিতাধিকাৰীয়ে কিন্তু এই DBT চিষ্টেমটো অন কৰিব লাগিব, অন্যথা কিন্তু আপুনি মাৰ্চৰ যি 10 তাৰিখে আপুনি 9,000 টকা পাবলৈ গৈ আছে তাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব। আৰু আপোনাৰ এই অৰুণোদয় 3.0 যিটো বেনিফিচিয়াৰী লিষ্ট আছে তাৰ পৰাও কিন্তু নামটো কৰ্তন হ'ব। আৰু বহুতে কমেণ্ট কৰি থাকে যে মোৰ অৰুণোদয় 3.0 বা অৰুণোদয় 2.0 টকাটো নাপালোঁ বা এই মাহত অহা নাই। আপুনি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে কিন্তু এনেকৈ পোনপ্ৰথমতে চেক কৰি জানিব লাগিব যে আপোনাৰ বেংক একাউণ্টখন DBT চিষ্টেমটো অন আছে নে নাই। যদি DBT চিষ্টেমটো অন নাই তেনেহ'লে কিন্তু আপুনি অতি সোনকালে আপোনাৰ মোবাইলৰ সহায়তে এই প্ৰচেছটো ফ'ল' কৰি আপুনি DBT চিষ্টেমটো অন কৰি দিয়ক আৰু অতি সোনকালে কিন্তু আপুনি টকা পাবলৈ গৈ আছে। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।